আমি নৱমমান শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 1.2 আঠত 3ৰ পৰা আমাৰ ভিডিঅ' ৰৈ আছিল। আজি আমি সেইবোৰ তোমালোকক শিকাম। ইয়াত আছিল HAT 26 into BAD 26। এইখিনি আমি এনেকৈ কৰিম, H into 26 square plus A into 26 plus T into 26 to the power 0 into B into 26 square plus এইখিনি আমাৰ বেলেগ plus A into 26 plus D into 26 to the power 0 আৰু এইখিনিও বেলেগ আমাৰ এনেকৈ। এতিয়া আমি ইয়াৰে মানবোৰ বহাই যাম। ইয়াৰ মান হ'ব 7 into 16 square plus 1 into 26, এইটো হ'ব 13 into 1 মানে 13 হ'ব, into এইটো B হ'লে আমাৰ ইয়াত যদি 0 হয়, বিত আমাৰ 1 হ'ব। 1 into 26 square plus 0 into 26 plus D মানে 3 into 1। এতিয়া আমি 25 গুণ আমাৰ 625 আছিল আৰু আমাৰ 26 গুণ আছিল 676, গতিকে এইটো হ'ব 473। 6 গুণ 36 হ'লে 7 হ'ল, গতিকে 7 হ'লে 473, এইটো 2 plus 26 plus 13 into 26 গুণ 5 7 6 plus 0 plus 3। এই গোটেইকেইটা এতিয়া আমাৰ যোগ কৰি দিব লাগে। যোগ কৰিলে হ'ব আমাৰ ইয়াতে হ'ব 4751 into এইটো হ'ব 579। এতিয়া এইটো যদি আমি পূৰণ কৰি দিওঁ, আমাৰ সংখ্যাটোত আহিব 3 দুটা 2 5929 26। এইটো হ'ব আমাৰ ইয়াৰ সংখ্যা। এতিয়া ইয়াক 26 দি আমি সেই কৰিম, 3225929। 26 দি 32ক একবাৰ গ'লে 4 6 62 হ'ল। 62ক 62 হ'লে দুবাৰ যাব, 52 10 105 হ'ল। 105ক তিনবাৰ যাব, তাৰমানে 3 গুণ 18 আৰু 3 গুণ 6 একে 7। 3 গুণ 18 3 গুণ 6 একে 7, গতিকে 105ৰ পৰা এই গেলি 15 হ'ল, 15 হাত গেলি 7, 9 হাত গেলি 2, 27 লৈ 9 হ'ব। 9 হ'লে এইটো 2 হ'ল, 1 3 32 3 2 26 দি একবাৰ গেল, দুবাৰ গেল, গ'লে তো দুইবাৰ হ'লে 26 দুগুণ 54,
নহ'লে 1 3 এইটো 4 হ'ব তাৰপিছত এইটো 0 আৰু এইটো 74 যিটো সংখ্যা ৰহিব তাক আমি হেৰি বুলি ক'ম 4 ৰহিবতো গতিকে 5 ৰহিব 5 মানে আমাৰ F হ'ব এতিয়া আমি ইয়াক 26 আকৌ কৰিম 12ক মাজত 124ক 4 বাৰ 5 বাৰ হলে 5 6 29 5 2 গুণ 10 11 12 13 130 হ'ব গতিকে 4 বাৰ যাব 4 বাৰ হলে 26 আর 6 গুণ 24 4 হাতে গেল 2 আৰু 7 2 গুণ 8 9 10 104 গতিকে এটা 20 হল 20 মানে এটা 200 হল 200 4 দি 4 দি যাব 7 বাৰ গতিকে 7 বাৰ হলে আৰু এটা 7 বাৰ 7 বাৰ আৰু 2 বাৰ 2 মাইনাস রইল 5 2 মানে আমার কি লিখিম সি লিখিম এতিয়া আমি আকৌ 26 দি দিম আকৌ 26 দি দিলে এটো হবো 14 রইব এটো ও বলি দেব আকৌ 26 দি দিলে 113 26 দি 3 বার হলে মোটামুটি 7 বার এটো 7 মানে এটা h বলিল আর এটা 1 7 হলে 8 3 গুণ 21 21 হলে 1 ঠিক আছে b 1 মানে হবো আমার b গতিকে ইকুয়াল হবো h b o c f 26 হবো আমার অ্যানসার এইটো আমার 8 3 নাম্বার এইটো হেড পূরণ দেয় তোমালোকে চাই লবা এইটো হইছে আমার 8 নম্বরের অঙ্ক ইয়ার বিষয়ে আমি 9 নম্বরও পাইছো নম্বৰৰ একত আছে পূৰণ ফল উলিওৱা দুইটা সংখ্যা 1 1 আৰু 1 0 ইয়াক যদি আমি পূৰণ কৰিব লাগে 0 দি গলি তো আৰু 0 আৰু এটো 1 1 হ'ব এটোই আমাৰ आंसर তাৰপিছত 2 নম্বৰত দিয়া আছে 1 0 1 0 ইয়াক 1 1 এদি কৰিব লাগে এটি 1 এদি করলি 0 1 0 1 আর 1 এদি করলিও 0 1 0 1 এক প্লাস করে দিলে 0 1 1 1 1 आंसर এটো আমার 2 নাম্বার তারপর নাম্বার 3 1101 ইয়াক করব লাগে আমি 10001 এটি পূরণ করিব আমি 180 করিলে এটো হবো আমার 1 এ হবো 0 হবো 1 1 হবো আর এইটাও 0 এইটাও 0 ইটি করিলে 1 0 1 1 তার মানে হবো এটো 1 0 1 এটা হবো 0 এটো 1 1 1 এটা হচ্ছে নাম্বার 3 তারপর নাম্বার 4 1 1 0 1 0 1 या 1 1 0 1 এটি করব 1 1 0 এটি করলে হবো 1 0 1 0 1 1 আর 0 এটি করলে 0 হবে 1 এটি করলে 1 0 1 0
1 1 আর এটি দি করলে 1 0 1 0 1 1 এইখিনি এতিয়া চাই এইটো 1 হ'ব এইটো 0 হ'ব এইটো 1 1 0 হ'ব এতিয়া 1 আহিব গতিকে 1 + 1 মানে 0 এইটো 1 আৰু 1 আহিব গতিকে 1 আহিলে ত্ৰিগুণ 1 গতিকে এইটো 0 এইটো ত্ৰিগুণ 1 এইটো 0 এইটো হৈছে আমাৰ চতুৰ্থ নম্বৰৰ তাৰপিছত তোমালোকে চাবা নাম্বাৰ 4 of the 5 আমি যেটো বাইনারি সিস্টেমৰ মানে মাল্টিপ্লিকেশন কৰি আছো এটো হ'ব নাম্বাৰ 5 তে 1 1 1 0 1 1 তাৰপিছত 1 1 0 1 1 এইটো দি আমি মাল্টিপ্লাই কৰিব লাগিব 1 এদি কৰিলে তো 1 এ হ'ব 1 0 1 1 1 1 আকৌ 1 এদি কৰিলে 1 1 0 এটা এটাকে 1 হৈ যাব তাৰপিছত এইটো 0 এইটো 1 1 এইটো 0 1 1 1 1 তাৰপিছত এইটো 1 এদি কৰিলে 1 1 0 এতে এনেকে 1 আহিব এইখিনি আমি এতিয়া যোগ কৰিব লাগে যোগ কৰিলে এইটো 1 হ'ব এইটো 1 + 1 0 হ'ব এতিয়া এটা 1 আহি যাব গতিকে 1 + 1 0 হ'ব এইটো তিনটা 1 হলে এটা 1 আহিব এতিয়া আকৌ এটা 1 আছে এতিয়া এটা 1 যোগ আছে যোগ থাকিলে ইফালে দুটা যাব দুটা 1 গলে এটা 1 ইয়াত থাকি যাব চাইবি দুটা 1 ৰ হৈ আৰু এহে 2 যাব এতে 1 আহিব তাৰ পিছত এৰে পৰা আকৌ 2 যাব এটা 1 আহিব তাৰ পিছত এৰে পৰা এটা 1 আহিব এতে দুটা এটো 0 হ'ব 0 হলে এটো 1 আৰু এটো 0 এটো হৈছে আমাৰ 9 নম্বৰ অংক 9 পাছতটো ইয়াৰ পিছত আমি কৰি আছো 6 নম্বৰ number 1 1 1 1 চাৰিটা 1 0 দুটা 1 0 দুটা 1 ইয়াক 1 1 0 1 এদি কৰিব লাগিব 1 1 1 1 0 1 এদি তাক 1 1 0 এদি করলে 1 হ'ব এইটো 0 হ'ব এতে 1 1 0 1 1 0 একটা দুটা তিনটা চাৰিটা তাৰপিছত আকৌ এইটো 1 এদি 0 এইখিনি আমি তে যোগ কৰিব লাগে 1 1 1 3 এটো 0 এটা 1 আহিব দুটা 1 এটি 0 দুটা 1 মানে 7টা 1 দুটা 1 মানে 5টা 1 0 এটো 1 এটো 0 এটো হৈছে আমাৰ 6 নম্বৰ এনেকৈ আমি নকলগি কৰিলো ইয়াৰ পিছত আৰু তোমালোকে হৰণ কৰাখিনি শিকোৱা হ'ব গতিকে তোমালোকে মোৰ চেনেলটো কেনেকুৱা বলা চাবা লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা